নাজিৰাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন। শিৱসাগৰ জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত নাজিৰা আবৃত্তি আৰু সংস্কৃতি পৰিষদ আৰু বাউলী মৈদাম হাইস্কুলৰ সহযোগত নাজিৰাৰ বাউলী মৈদাম হাইস্কুলত আজি দিনজোৰা কাৰ্যসূচীৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মঙ্গলৰ বিৰুদ্ধে নৰিয়া দেহাৰে যুদ্ধ কৰি দেশ ৰক্ষা কৰা বীৰত্ব আৰু সাহসৰ প্ৰতীক মহাবীৰ লাচিতৰ মোৰ এই মহান শ্ৰদ্ধা। জেৰেঙা পথাৰৰ কুকুৰা গছত অমানসিক শাস্তি ভুগিও ভীৰতাক প্ৰশ্ৰয় নিদি স্বেচ্ছাচাৰী ৰাজবিষয়াক মুক্তিৰ তাচ্ছিল্যৰে উপভোগ কৰাৰ আহোম ৰমণী বৰগোহাঁই জীয়ৰী মহিয়সী জয়মতীৰ মোৰ এই ৰূপহী ছবি সোণ ৰূপেৰেও জুখি চাব নোৱাৰা আমাৰ এই অকণমানি পৃথিৱী। বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছে? আমি যে নতুন জীৱনটোৰ পাতল হৈছিল মোৰ গান এই অচিনাকি বাৰু হৈ গৈছে। কাটিৰ বৈখন এটি টেঙা অদূৰী তলৰ সেৱাৰীবোৰ উপস্থিত আৰু মই তোমালোকৰ ঘৰলৈ নগৈ আহিব। আকাশত মেঘে মেঘনা হালধীয়া জন্তু নাওখনখনে আমাক যে ৰিমিয়াক মাতিছিল। তেখেতৰ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ সুবিধা দিয়াৰ বাবে মই ভাবিম যে ইয়াত যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব আবৃত্তি পৰিষদৰ এটা আটকধুনীয়া অনুষ্ঠান হ'ব। যিহেতু আমাৰ এটা কথা কোৱা হয় যে যি মূলে বাঢ়ে দুপাততে চিন। ইয়াত আমাৰ যিটো সমবেত সংগীত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিলে নিচেই আৰু সংস্কৃতি পৰিষদৰ 2023 চনৰ 29 মাৰ্চৰ দিনাখন গুৱাহাটী অসম সাহিত্য সভা ভৱনত আমাৰ এখন সমিতি গঠন হৈছিলে আৰু আজি এবছৰৰ পিছত অসমৰ সমগ্ৰ জিলাতে আজি আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আমাৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আজিৰ এই বাউলী মৈদাম স্কুলত আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু যথেষ্ট সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী সমবেত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে 25জন ছাত্ৰ ছাত্ৰীয়ে স্বৰচিত কবিতা তেওঁলোকে লিখি আনি ইয়াত আবৃত্তি কৰিছে আৰু আনৰ কবিতাও ইয়াত আবৃত্তি কৰা হ'ব। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ আবৃত্তিৰ কৰ্মক্ষেত্ৰলৈ কেনেকৈ আকৰ্ষণ কৰিব পাৰি তাৰ উদ্দেশ্য সাৰোগত কৰি আমি গোটেই অনুষ্ঠানটো কৰিছোঁ। আৰু এতিয়া আমাৰ যিজন আমাৰ নিৰ্দিষ্ট বক্তাৰূপে ইয়াত উপস্থিত আছে গড়গাঁও মহাবিদ্যালয়ৰ মনদীপ গগৈ, তেওঁ এজন যথেষ্ট প্ৰতিভাসম্পন্ন আবৃত্তিকাৰ। গতিকেলৈ আমাৰ এই কাৰ্যসূচীসমূহ আমাৰ অতি সুন্দৰকৈ ইয়াত প্ৰচলন হৈছে। গতিকেলৈ মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তেওঁলোকৰ মূল মন্ত্ৰ তেওঁলোকৰ অন্তৰত আমি ৰূপিত কৰিব পাৰোঁ তেতিয়াহ'লে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জয়যাত্ৰা নিশ্চয় অব্যাহত থাকিব।